আমার ইন্ডিয়ার খেলা ইয়ে চলি আছে কিছু 5 রান। তো প্রথম বেটিং আমার ইন্ডিয়ার, তো একদম আরো সর উপার হব, তো বিশ্বকাপ জিতবা লগা আজি আৰু আপোনাৰ ধোনীৰ দিনত 2007 টি-20 ৱৰ্ল্ড কাপৰ কথা কৈছোঁ আপোনাৰ, তো একদম 2024 ৰোহিত শৰ্মাৰ দিনত, আৰু আপোনাৰ সূৰ্যকুমাৰ যাদৱ 2026 মানে আপোনাৰ টি-20 ৱৰ্ল্ড কাপ মানে ফাইনেলি আমি উইন হলো মানে ইয়াহু মানে ফ্ৰেণ্ডছ। আৰু এটি নৰ্মেল ব্লগ হ'ব এটা। নমস্কাৰ সমূহ অসমবাসী, এনেকৈ ইউটিউব চেনেলত স্বাগতম জনালো। একদম গা চা ধুই ধুনীয়াকৈ ৰেডি মানে, যিহেতু আজি হৈছে নাৰায়ণ পূজা, আৰু এইবাৰ নাৰায়ণ পূজা বেলেগকে আপোনাৰ, যেহেতু আমাৰ ঘৰত প্ৰতি বছৰে মানে হৈয়ে থাকে, আৰু এইবাৰ আপোনাৰ নাৰায়ণ পূজাত মানে আপোনাৰ আমাৰ গাঁৱৰ ল'ৰাই মানে নতুনকে এটা নাম মানে তৈয়াৰ কৰিছে। সেই নামটো আপোনাৰ কিছু দেখাম ৰাতিৰ ভাগত, কিন্তু এতিয়া মেইন কথাটো আহিছো, কল মানে আপোনাৰ কাটি তৈয়াৰ কৰিছে দেউতাই। এতিয়া কথাটো হ'ল কল মেইন, আৰু আপোনাৰ মানে কলৰ পৰা বহুত দনা লাগে, আৰু আজিকালি কল লাহে লাহে নোহোৱা হৈ গৈছে। কিবা হওক চব মানে কিবা বেলেগ বেলেগ বস্তু তৈয়াৰ কৰি মুঠক সেনেকে ব্ৰাহ্মণ বিলাকে আনে, কিন্তু আজিকালি আগৰ সময়ত মানে এই কলে মানে মেইন আছিল, আৰু এতিয়া আছে আমাৰ মানে কলটো আছে বাৰু। এতিয়া আপোনাৰ প্ৰচেছটো ৰাতিৰ ভাগতে ভাল হয়, আৰু যিহেতু গধূল হল লগে মানে ব্ৰাহ্মণ আহি সকলোখিনি প্ৰচেছ কৰিব, সকলো দেখাম। আৰু আপোনাৰ আজি এতিয়া আপোনাৰ প্ৰায় 11টামান বাজিল, একদম সকলোৱে সাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, কাষত থকা বেল আইকন টিপি বলতে ভিডিঅ'টো একেলগে আৰম্ভ কৰো। আৰু একদম লঘনে আছো ফ্ৰেণ্ডছ, একদম ৰাতি পূজাই শেষ হোৱাৰ পিছতে মানে কিবা খাব পাৰিম, আৰু বাকী দেখাই থাকিম সকলো পৰিৱেশ, চাই থাকিব A to Z, চাই থাকিব। আপোনাৰ যিহেতু বাহিৰত দেখালো কল মানে কল গছ মানে, আৰু কল গছডালো মানে কিমান উপকাৰী, আৰু আপোনাৰ কল গছৰ পৰা কলো আপোনাৰ কিমান লাগে চব। আৰু এনেকে আপোনাৰ সকলো নাৰায়ণ পূজাৰ সকলোখিনি মানে অনা গৈছে আপোনাৰ। এইভাগে দনাও আছে আপোনাৰ সকলোখিনি, মানে এই দনাত কি আছে গম পাই না আপোনালোকে? এই দনাত ফুল আছে, ফুল, আৰু এইফালে প্ৰসাদ সকলোখিনি। পূজা মানে কৰিবলৈ বিচাৰে, বহুত বেছি টকাৰ প্ৰয়োজন নহয়, আৰু এইখিনি বস্তু লাগে আপোনাৰ, বিশেষকে ফল মূল খিনি লাগে, আৰু এইভাগে ক্ষীৰৰ কাৰণে আপোনাৰ গাখীৰ বিলাক লাগে। তো হৈ যায় আৰু আপোনাৰ যদি পূজা পাতিম বুলি ভাবে, একবাৰ নাৰায়ণ নামক কৰি হ'ল নাৰায়ণ পূজা কৰিব লাগে, তেনেকুৱা আৰু তেতিয়া হৈ যাব, অট'মেটিক হৈ যাব। প্ৰভুৱে ঈশ্বৰে মানে আপোনালোকক দয়া কৰি দিব। আৰু যিহেতু ফ্ৰেণ্ডছ মোৰ নামো নাৰায়ণ, কিন্তু মই হৈছে অৰিজিনেল নহয় ন, ওপৰত মানে অৰিজিনেল। চ' সেই খেতি আৰু আপোনাৰ নাৰায়ণ নাৰায়ণ মানক, আৰু নাৰায়ণ নিচিনা নাই কোনো আৰু পৃথিৱীত। গতিকে পৃথিৱীতো নহয়, তেওঁ বৈকুণ্ঠৰ আৰু একদম ভগৱান সৰ্বসেৱা। গতিকে আপোনালোকে মানৱ খেতি আৰু এইফালে চাওক সকলোখিনি। আৰু এইভাগে ৰাতিৰ ভাগত কিছু কিছু দৃশ্য আছে বাৰু, দেখাই থাকিম সকলো। একদম আপোনালোকক গধূলি লগ পাম, আৰু চাই থাকিব। আৰু ইফালে এখেত আহি গৈছে, এখেতক নিমন্ত্ৰণ জনাইছিলে। চ' আমাৰ সকলোৰে মৰমৰ এখেত, সকলো পূজাত যায় মানে এখেতে। এতিয়া আপোনাৰ নামটো এবাৰ জনাই দিয়ক। কঞ্চন শৰ্মা। এই দনা, এই প্ৰত্যেকটা দনা কি কি সকলোৰে কেইটামান লাগিব? আচলতে 11টাতো লাগেই, আমি মানুহ অলপ বেছি হ'লে বঢ়াই দিওঁ, দিয়া যায়। আৰু এনেকে ভগৱান বিষ্ণু বুলি ক'লে কি ক'ম আৰু, বিষ্ণুৰ পৰাই সকলো সৃষ্টি। নাৰায়ণ, সত্যনাৰায়ণ, বিষ্ণু। এইটো কথা হৈছে, ইয়াত তেওঁ ৰূপ লৈছে সত্যনাৰায়ণ, এইটো ৰূপ তেওঁ ৰূপ। কিন্তু সত্যনাৰায়ণৰ হাততো শংখ চক্ৰ গদা পদ্ম আছে, আৰু বিষ্ণুৰ হাততো সেইটোৱে আছে। কিন্তু তেওঁ বিষ্ণু ৰূপে হ'লে বেলেগ পূজা হ'ব অলপ, আৰু যদি সত্যনাৰায়ণ কৰা যায় তেতিয়াহ'লেও তাৰমানে তেওঁৰ এইটো বেলেগ ৰূপতে কৰা, ৰূপটো বেলেগ। তাৰমানে সহজ ভাষাত ক'ব গ'লে বিষ্ণুক মানে নাৰায়ণ বুলি মাতে ন? হয় হয়, হয়নে নহয়? চব কলৰে এইটো নিদিলে ক'ত হ'ব? সেইটোৱে মেইন বস্তু। ফুল তুলসী দুবৰি বেলপাত এইবিলাক লাগিব, চব লাগিব। ধন্যবাদ। আৰু এখেতে সকলোখিনি পূজা কৰিব ৰাতিৰ ভাগত, ইয়াত নাম প্ৰসংগ হ'ব, চব দেখাম মানে এইবাৰ অলপ। আৰু এইফালে ক্ষীৰৰ কাৰণে ৰেডি, আৰু এইফালে দেখছেনে কল সানছো, আৰু ইয়াত পুৰা গাখীৰ চাখীৰ গোটেইখিনি দিব লাগিব, আৰু আপোনালোকে অলপ চাই থাকিব। আৰু আৰু ইয়াত আপোনাৰ মানে আপোনাৰ সকলোখিনি দিয়া গৈছে, সকলোখিনি পৰিমাণত। ইয়াত মানে আপোনাৰ আটা গুড়া একদম দৈ গাখীৰৰ পানী দিয়া গৈছে, আপোনাৰ মৌ ঘিউ এভৰিথিং সকলোখিনি মিশ্ৰণৰ ফলত এই আপোনাৰ কি হৈছে আপোনাৰ। আৰু আপোনাৰ সকলোখিনি হৈ গ'ল, মানে আপোনাৰ পাঞ্চলা সকলোখিনি হৈ গ'ল। এতিয়া আমি ফিল্টাৰ এটা খাই আছোঁ দিয়কচোন। এতিয়া কথাটো হ'ল, ইয়াৰ পাছত আমি মানে সকলোৱে মিলি নাম গাম আৰু। গতিকে আপোনাৰ এটি নামৰ যিটো ধুতিটো মেইন, আৰু ধুতি দেখছেনে আপোনাৰ কিমান মানে মূল্যৱান। ধুতি পিন্ধিয়ে আপোনাৰ নামত বহিব লাগিব গোটেইবিলাকে। তো চাই থাকিব আপোনালোকে, গম পাব সকলোখিনি কথা। আৰু এইফালে আমি একদম ধুতি একদম অৰিজিনেল ড্ৰেছত আহি গৈছোঁ আপোনাৰ। এই চব গোটেইবিলাকে আহিছে আমাৰ, চ' নামত বহি যাব সকলোৱে।
আৰু নাৰায়ণ পূজা আপোনাৰ তিনিটামান নাম থাকে, তো পাঠকৰ পৰা অলপ কিছু কিছু জানিম আৰু দেখাই দিম নতুন পাঠক আমাৰ। তো এইফালে আমাৰ গাঁৱৰ জ্যেষ্ঠ মানুহ হৈছে। দাদা কেনে খবৰ? তো আমাৰ এই নাম নতুনকৈ নাম কেনেকুৱা এটা অনুভৱ? আচলতে এটা বৰ ভাল লগা অনুভৱ, কাৰণ আমাৰ বেলবাৰীত ইতিহাসত মানে আগতে আমাৰ নাম বুলি ক'লে এটা বহুত নিচা আছিল, গতিকে মাজতে আমাৰ অলপ পুৰণি মানুহবিলাক নাইকিয়া হোৱাৰ ফলত নামটো কিছু সময়ত মানে লগ পাইছিল, কিন্তু এতিয়া আমাৰ ল'ৰাবিলাকৰ যিটো মানে জুনিয়ৰ মানুহবিলাকে গতিকে এতিয়া নতুন আমাৰ চামৰ মাজত যিটো একাগ্ৰতা আহিছে নামৰ প্ৰতি, সেইটো দেখি বৰ ভাল লাগিছে। ভৱিষ্যতে যাতে আমাৰ ল'ৰাবিলাকে এনেকৈ নাম ধৰ্মটো আমাৰ মাজত বৰ্তাই ৰাখি সমাজত যিটো আধ্যাত্মিকতাৰ ভাৱ বজাই ৰাখিব বুলি মই আশা কৰিছিলোঁ, লগতে তেখেতসকলক মই আশীৰ্বাদ জনাইছোঁ। ধন্যবাদ আপোনাক, ঠিক আছে। চ' এনেকৈ আৰু এইফালে আমাৰ মানে জুনিয়ৰ আমাৰ নামৰ পাৰ্টি আহিছে দেখিছেনে আপোনালোকে? চ' একদম আমি পুৰণা বাদ দি চলাব নোৱাৰোঁ, পুৰণাটো চলি আছিলে নাৰায়ণ পূজাৰ। এতিয়া আমাৰ যি ডেকাসকল আছে আমাৰ গাঁৱৰ সকলোৱে মিলি নতুনকৈ আমাৰ নাৰায়ণ পূজাৰ মানে তৈয়াৰ কৰিছে, আৰু আমি সকলোৱে বহুত ঘৰ মানুহ তাত মানে যাই সুন্দৰকৈ আমি পৰিৱেশন কৰিছোঁৱে। কিন্তু আজি আমি দুজন পাঠক আমি ধুনীয়াকৈ একদম মানে শিকিবলৈ লৈছে। চ' একদম চাব সম্পূৰ্ণ নামকেইটা ধুনীয়া হ'ব। এইফালে দুজন পাঠক, চ' আমাৰ যিটো নাৰায়ণ পূজা তিনিটা নামৰ প্ৰথমটো নাম দিয়ে শ্ৰী কিশোৰ ডেকা, চ' পাঠক আমাৰ মাজত। আৰু এইফালে ছেকেণ্ড নামৰ থাৰ্ড নামটো শ্ৰী হীৰজ্যোতি নাথে মানে সুন্দৰকৈ দিয়ে। আৰু আপোনালোকক কিছু দৃশ্য দেখাম, ভাঙনিখিনি দেখাম আপোনাক। চ' এনেকৈ আৰম্ভণি কৰিব, এইবিলাকো সুন্দৰকৈ বহি গৈছে, ঠিক আছে বাৰু। আৰু এইফালে তাহলে অনুপ দা আছে, আৰু ইফালে হিৰণ্য দা আছে। চ' আপোনালোকে যদি কেতিয়াবা নাৰায়ণ পূজা হয় নিশ্চয় আপোনালোকে যোগাযোগ কৰিব, মাতিব, আমি নিশ্চয় যাম। হিৰক ভাই কেনে অনুভৱ? ভালেই। আৰু আমাৰ কিশোৰ ভাই অনুভৱ? আশীৰ্বাদ থাকিল আৰু ৰাইজৰ, ঠিক আছে। আৰু একদম পুৰণা মানুহ, একদম পুৰণাক বাদ দি নতুনত্ব কৰিব নোৱাৰে। সেই হৈছে শ্ৰী হেমকুমাৰ ডেকা, হেমচন্দ্ৰ ডেকা না। এইফালে মণিয়াৰী বাদ দি নামৰ এনে ভাই আৰু এইটো নাৰায়ণ পূজাৰ নাম এনে প্ৰথমখিনি আৰু এইফালে ভগৱানে চলি আছে। এইফালে কুলেন্দাক চিনিয়ে পায় অকলে, কুলেন্দা আহিছে দেউতাকমান ব্যস্ত নেকি অলপ ব্যস্ত। আৰু ইফালে নাকটো গমে পায়। চ' এইফালে বজাৰ সুন্দৰকৈ। চ' আমি আপোনালোকক মানে ভাঙনিখিনি দেখাম মানে দেখিব, ঠিক আছে।
আৰু আপোনাৰ তিনিটা নাম শেষ হোৱাৰ পিছত এনেকৈ খৰ্মা এনেকৈ চাহ এনেকৈ দিয়া গৈছে আৰু তেওঁলোকে এতিয়া খোৱাৰ পিছত খিচাৰি এনেকৈ লগতে দেখিছেনে ভাজি আৰু আপোনাৰ এনেকৈ সকলোখিনি আছে আৰু ইফালে বতা চটা গোটেই আছে আৰু সকলোৱে বহি গৈছে আৰু সকলোৱে সুন্দৰকৈ খোৱা লোৱা কৰিলে আৰু ভালে পাইছে ভালকৈ খালে সকলোৱে আৰু আজি ভিডিঅ'টো মানে এয়ে আছিল ধৰক মানে তো দেখালোঁ আপোনালোকক সকলোখিনি পৰিৱেশ A to Z আৰু আপোনালোকে ছাপোৰ্ট কৰি ইমান সময় চাইছে বুলি বহুত বেছি ধন্যবাদ আৰু এতিয়া অলপ বৰষুণো মাৰিছে মানে সকলোখিনি গেছে ধৰক আৰু ধুনীয়াকৈ তো ফ্ৰেণ্ডছ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষত থকা বেলেগত টিপি নকৰোঁ গতিকে সমূহ সম্পৰ্কে ধন্যবাদ তাতে বাই বাই শুভৰাত্ৰি ফ্ৰেণ্ডছ নেক্সট ভিডিঅ'ত লগ পাম